সাধারণ সম্পাদকৰ কিমানটা পদত লাভ কৰিছা 130টা ভোটত 134টা হয়। এই ক্ষেত্ৰত মই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে মই প্ৰত্যেকৰে ঘৰত গৈছিলোঁ, কিছুমান ঘৰত মই যাব পৰা নাই আৰু মানুহখিনি কিছু আৱেগিক হৈ আছে মোৰ প্ৰতি। মই যোৱাৰ লগে লগে মানুহে যথেষ্ট সঁহাৰি দিছে আৰু মই এটা কথা ভাবিছোঁ যে হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ত আমাৰ যি ছাত্ৰ একতা হ'ব আজি অনুষ্ঠিত হ'ল আৰু এই ক্ষেত্ৰত যথেষ্ট গাৰ্জেনে মোক যথেষ্ট সহায় কৰিছে, ছাত্ৰ ছাত্ৰীয়ে মোক আঁকোৱালি লৈছে আৰু এই ক্ষেত্ৰত মই হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয় মই ভৱিষ্যত কামনা কৰিছোঁ। তাৰ লগতেই আমাৰ এই নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে যি আজি নিৰ্বাচনত জয়লাভ কৰিলে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু অনাগত দিনত যাতে আমি এই কলেজৰ পৰা যাতে আমি ছাত্ৰ একতা সভাত নিৰ্বাচনত আমি যাতে ADSৰ ফালৰ পৰা লক্ষ্য দখল কৰিব পাৰোঁ, তাৰ কাৰণে আমি আপোনাৰ চেষ্টা চলাই যাম। হয়, নিশ্চয়তো ৰাইজে প্ৰমাণ কৰিছে বা আমাৰ ছাত্ৰ ছাত্ৰী এটা আঁকোৱালি লৈছে আৰু এইটো এটা শুভ লক্ষণ। ভাবোঁ যে আমি সকলোৱে আমাক সহায় কৰক, আমি সদায় ৰাইজৰ লগত থাকিম, ৰাইজৰ কাম কাজ কৰিম আৰু বহুত আৱেগিক হৈ আছোঁ। আপোনালোকে সকলোৱে জানে যোৱা পঞ্চায়ত নিৰ্বাচনত বহুত হাৰাশাস্তিৰ সন্মুখীন হৈছিলোঁ আৰু সেই আৱেগ ৰাইজে নিশ্চয় বুকুত লৈছে আৰু আৱেগ নিশ্চয় এটা মোৰ বিশ্বাস যোৱা 26 নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দি দিব। আজি প্ৰমাণ হৈছে। আজি আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা? বহুত ভাল লাগিছে। মই অন্তৰত কিছু বেদনা আছিলে, কিছু বেদনা কাটিছে। ইনশাআল্লাহ সকলোৰে আশীৰ্বাদ থাকিব আৰু ৰাইজৰ বা আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাম, এইটো ইংগিত পাইছোঁ তাৰমানে। হয়, এই ক্ষেত্ৰত মই বিভিন্ন ফিল্ডত গৈছিলোঁ, ছাত্ৰ ছাত্ৰীৰ ওচৰত গৈছিলোঁ। যোৱাৰ পাছত সেই ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে বা গাৰ্জেনবিলাক হৈছে বিধায়কে ফোন লগাই দিছে। গতিকে মোৰ এটা বিশ্বাস, মই এটা কথাই কৈছোঁ, মানুহ কিছু আৱেগিক হৈ আছিল আৰু তেনেস্থলত ৰাইজে যিখিনি তাৰ প্ৰত্যুত্তৰ দিব লাগে নিশ্চয় দিছে। মই বহুত সুখী, বহুত শান্তি পাইছোঁ। মই বহুত ভাল লাগিছে, মোক যথেষ্ট সহায় কৰিছে মোৰ লগৰীয়াবিলাক আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে। যিহেতু আমি UDF দলৰ পৰা খেলিছিলোঁ, তেখেতেও বহুত হেল্প কৰিছে এইখিনি আৰু বহুত ভাল লাগিছে। মই বিপুল ভোটত জয়যুক্ত হৈছোঁ। ছাত্ৰ জীৱনৰ পৰা ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিছা, পৰৱৰ্তী সময়ত এইটো কেনেকৈ আগুৱাই লৈ যাব? মই ৰাজনীতিত নাথাকোঁ, এনেই মানে অলপ ছাত্ৰ ছাত্ৰীক মই এটা কথাই ক'ম, তোমালোকৰ কাৰণে যি কৰিব লাগে, মই কলেজৰ যি উন্নতি কৰিব লাগে যথেষ্ট চেষ্টা কৰিম কৰিবলৈ। হয়, যথেষ্ট ভাল লগা এটা মুহূৰ্ত, যথেষ্ট ভাল লগা এটা পৰিৱেশ, যথেষ্ট উৎফুল্লিত হৈছোঁ। আমি হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ যিমানখিনি কেণ্ডিডেট দিছোঁ আটাইকেইটাতে আমি জয়ী হৈছোঁ। গতিকে গোটেই ভক্তদবা অঞ্চলত বা দক্ষিণ পাকা অঞ্চলত বা ইয়াৰ আশে পাশে যিকেইটা GP আছে চাৰিওফালে এটা উৎফুল্লিত পৰিৱেশ আমি পাইছোঁ। মানুহৰ মাজত যথেষ্ট উৎসাহ বাঢ়িছে। 9টাত আমি প্ৰাৰ্থী দিছিলোঁ আৰু আটাইকেইটাতে আমি জয়ী হৈছোঁ, 9টাৰ ভিতৰত 9টাই। কেনেকুৱা লাগি আছে? যথেষ্ট ভাল লাগি আছে। হয়, আৰু এটা প্ৰশ্ন, যেহেতু হয় নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন গাঁও পঞ্চায়তৰ পৰা আজি হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ত পঢ়ি আছে। তেখেতসকলৰ লগত তেখেতসকলৰ মাক দেউতাক আছে, পৰিয়ালবৰ্গ আছে বা এখন সমাজো জড়িত হৈ আছে। গতিকে ইয়াৰ পৰা আমি এটা ইংগিত গম পাইছোঁ বা ইংগিত পাইছোঁ সমগ্ৰ পাকাবেতবাৰী সমষ্টিতে যে এই ধৰণে যদি আগবাঢ়ি থাকোঁ নিশ্চিতভাৱে আমি 2026তো জয়ী হ'বলৈ বা জয়ৰ মুখ দেখিবলৈ আমি নিশ্চিতভাৱে পাম। ভালো